মহম্মদ শামী সানিয়া মিৰ্জাৰ বিবাহৰ চৰ্চা সকলো বিৱৰি ক'লে পিতৃ ইমৰান মিৰ্জাই। মহম্মদ শামী আৰু সানিয়া মিৰ্জাই নিজৰ ক্ৰীড়া জীৱনত বহু সফলতা লাভ কৰিছে, কিন্তু সানিয়া মিৰ্জা আৰু মহম্মদ শামীৰ ব্যক্তিগত জীৱনহে মাথো কণ্টকময়। এজন ভাৰতীয় টেনিছ জগতৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ, আনজন ভাৰতীয় ক্ৰিকেটৰ চেম্পিয়ন বলাৰ, কিন্তু তেওঁলোকৰ কোনো এজনৰ বিবাহ সম্পৰ্ক স্থায়ী নহ'ল। কিন্তু এতিয়া দুয়োজনে ইজনে সিজনক বিয়া কৰোৱাৰ জল্পনা কল্পনা যথেষ্ট দিনৰ পৰাই প্ৰচাৰ হৈ আছে। হাছিন জাহানৰ পত্নীয়ে মহম্মদ শামীৰ বিৰুদ্ধে অভিযোগ এতিয়াও বন্ধ কৰা নাই। বৰ্তমান তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গোচৰো বিচাৰাধীন হৈ আছে। এইফালে চলিত বৰ্ষৰ আৰম্ভণিতে শ্বুয়েব মালিকৰ তৃতীয় বিবাহৰ খবৰ শুনা গ'ল যে সানিয়াই তেওঁক বিবাহ বিচ্ছেদ দিছে। এতিয়া গোটেই ছ'চিয়েল মিডিয়াত হঠাৎ হুলস্থুলৰ সৃষ্টি হৈছে যে সানিয়া আৰু স্বামীয়ে ইজনে সিজনক বিয়া কৰাইছে। এই কথা শুনি ক্ষুব্ধ হৈ পৰে টেনিছ তাৰকাগৰাকীৰ পৰিয়াল। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত দিয়া এক সাক্ষাৎকাৰত সানিয়াৰ পিতৃ ইমৰান মিৰ্জাই কয় যে যি বাতৰি প্ৰচাৰ হৈছে সেয়া সম্পূৰ্ণ অসত্য আৰু ভুল। বিয়া হোৱাটো বহু দূৰৰে কথা, স্বামীয়ে কেতিয়াও সানিয়াকো লগ পোৱা নাই। লগতে ইমৰান মিৰ্জাই এনে ভুল খবৰৰ বিষয়ে আলোচনা নকৰিবলৈ অনুৰোধ জনায়।